হাই এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে, সকলোৰে প্ৰিপেৰেশ্যন ভালে চলি আছে। বহুত দিন একো ভিডিঅ' আৰু ৰিল দিয়া নাই, গতিকে মই ভাবিলোঁ আজি মই যিহেতু ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ৰিভিজন কৰি আছিলোঁ, তেতিয়া ভাবিলোঁ যে এবাৰ আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ। এই ভিডিঅ'টোৰ উদ্দেশ্য এইটো নহয় যে মই আপোনালোকক কিবা শিকাবলৈ বিচাৰিছোঁ বা পঢ়াবলৈ বিচাৰিছোঁ, এইটো নাভাবিব। জাষ্ট মই যেনেধৰণে ৰিভিজন কৰোঁ সেইটোৱে বস্তুৱে ৰেকৰ্ড কৰিছোঁ, আৰু আশা কৰোঁ আপোনালোকৰ ইয়াৰ পৰা কিবা এটা লাভ হ'ব বা শিকিব পাৰিব। আৰু ইতিমধ্যে আপোনালোকে বহুতো পঢ়ি থৈছে, আপোনালোকৰ লগতে ৰিভিজন হ'ব। আৰু যদি মোৰ কিবা ইম্পৰ্টেণ্ট পইণ্টছ থাকি যায় তেতিয়াহ'লে আপোনালোকে প্লিজ মোক কমেণ্ট বক্সত জনাব, ঠিক আছে। এইখন হৈছে ৱৰ্ল্ডৰ মেপ। আমি সকলোৱে জানো ইয়াতে আমাৰ কণ্টিনেণ্ট আৰু অ'চনবিলাক আছে। এইখন হৈছে এছিয়া, এইখন হৈছে আফ্ৰিকা, ইয়াতে আছে ইউৰোপ, ছাউথ আমেৰিকা, নৰ্থ আমেৰিকা, তাৰপিছত আছে অষ্ট্ৰেলিয়া, আৰু ইয়াত তলফালে ছাউথ পলত আছে এণ্টাৰ্কটিকা, আৰু লগতে আমাৰ অ'চনবিলাক আছে। এইবিলাক মই পিছত পাৰিলে দেখাম আপোনালোকক। আজি মই প্ৰথমতে আৰম্ভ কৰিছোঁ ছাউথ আমেৰিকাৰ পৰা। ছাউথ আমেৰিকাৰ আমি পঢ়িম ইয়াতে কিমানখন কাণ্ট্ৰিজ আছে, কাণ্ট্ৰিজ উইথ কেপিটেল, লগতে আমি ইয়াৰ ৰিভাৰ, মাউণ্টেইনছ, তাৰপিছত আপোনাৰ ডিজাৰ্ট, হিলছ, যিমানখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি মই ৰিভাইজ কৰিবলৈ চেষ্টা কৰিম। প্ৰথম আমি পঢ়িম ছাউথ আমেৰিকা। আমি যেতিয়া মেপৰ সহায়ত মেপ আঁকি পঢ়োঁ তেতিয়া আমাৰ কি হয়, কথাবিলাক মনত ৰখাত বেছি সুবিধা হয়। সেইকাৰণে প্ৰথম মই আঁকিছোঁ ইয়াতে মেপখন। আপোনালোকে ৰাফ কিবা এটা ফিগাৰ হ'লেই হ'ল, বস্তু আপোনালোকে বুজি পাব লাগে মই ভাবোঁ। ঠিক মই তেনেকৈ আঁকিম, মই একো মেপ অঁকাত মই একেবাৰে ভাল নহয়। এইখন হৈছে ব্ৰাজিল। ইয়াৰ ওপৰতে 3খন কাণ্ট্ৰি আছে, এই 3খন কাণ্ট্ৰি হ'ব। এইখন হৈছে ফ্ৰেঞ্চ গুৱেনা, এইখন হৈছে গুৱেনা, আৰু এইখন হৈছে চুৰিনাম, ঠিক আছে। ইয়াৰ লগতে লাগি আছে ভেনিজুৱেলা, ভি ফৰ ভেনিজুৱেলা, আৰু ভেনিজুৱেলাৰ কিনাৰতে আছে কি বগোটা। এইখন হৈছে বগোটাৰ লগতে ইয়াতে লাগি আছে এখন পেৰু, আৰু বগোটা আৰু পেৰুৰ ছাইডতে ইয়াতে আছে ইকুৱেডৰ, পেৰু, আৰু পেৰুৰ লগতে লাগি আছে এইফালে ছাইডত চিলেটো হৈছে এনেকুৱা, আপোনালোকে চিলি মানে চিলিৰ নিচিনা, জলকীয়াটোৰ নিচিনা। এইখন হৈছে চিলে, আৰু চিলেৰ ছাইডতে আছে এইখন হৈছে আৰ্জেণ্টিনা। ইয়াতে আহিব আপোনাৰ আৰ্জেণ্টিনা। আহিব ইয়াতে, আৰু আৰ্জেণ্টিনা আৰু ব্ৰাজিলৰ মাজতে ইয়াতে আছে আপোনাৰ পাৰাগুৱে, আৰু এইফালে তলফালে আছে উৰুগুৱে, আৰু ইয়াৰ লগতে আছে বলিভিয়া। এইখিনিতে আছে বলিভিয়া কাৰ লগত শ্বেয়াৰ কৰিব, পেৰু, ব্ৰাজিল, চিলে আৰু আৰ্জেণ্টিনা। ইয়াৰ লগতে থাকিব, এইখিনি থাকিব বলিভিয়া, এতিয়া ইয়াতে আমাৰ 13খন কাণ্ট্ৰিজ আছে। ছাউথ আফ্ৰিকাত আছে 13 কাণ্ট্ৰিজ, আৰু তাৰে আমি কেপিটেলবিলাক সকলোতো জানোৱেই। ব্ৰাজিলৰ হ'ব কি ব্ৰাজিলিয়া, ফ্ৰেঞ্চ গুৱেনাৰ কেপিটেল হ'ব কেইনি, চুৰিনামৰ কেপিটেল পাৰামাৰিব, গুৱেনাৰ কেপিটেল জৰ্জটাউন, এইফালে আহিলে ভেনিজুৱেলাৰ কেপিটেল হৈছে কাৰ্কাছ, আৰু বলিভিয়াৰ কেপিটেল এইটো মোৰ কলম্বিয়া লিখিব লাগিছিল, বলিভিয়া ক'লো নেকি, কলম্বিয়াৰ কেপিটেল হৈছে বগোটাৰ পিছত ইকুৱেডৰৰ কেপিটেল হৈছে কুইটো, পেৰুৰ কেপিটেল লিমা, চিলিৰ কেপিটেল চেণ্টিয়াগো, আৰু এইফালে আছে আৰ্জেণ্টিনাৰ কেপিটেল হৈছে বুইনছ এৰাইছ। মোৰ প্ৰনাউন্সিয়েশ্যনবোৰ ইফাল সিফাল হ'ব পাৰে, আপোনালোকে যেনেকৈ মনত ৰাখে সেইমতে ক'ব। আৰু এইফালে আছে বলিভিয়াৰ কেপিটেল হৈছে লাপাজ, ব্ৰাজিলৰ কেপিটেল ব্ৰাজিলিয়া, পাৰাগুৱেৰ কেপিটেল হৈছে আছানচিয়ন, আৰু উৰুগুৱেৰ কেপিটেল হৈছে মণ্টেভিডিঅ', আৰু মুঠতে 13খন কাণ্ট্ৰিজ আমি গম পালোঁ। ইয়াত আমি কাণ্ট্ৰিজবিলাক গম পালোঁ উইথ কেপিটেল। এতিয়া মই চাইছোঁ মেজৰ ৰিভাৰ কি আছে। আমি মেজৰ ৰিভাৰ আছে ছাউথ আমেৰিকাত
অৰিন'ক ৰিভাৰ যোনখন আছে ভেনিজুৱেলাত, এই ব্ৰাজিলৰ হয় ভেনিজুৱেলাৰ মাজেৰে গৈছে অৰিন'ক ৰিভাৰ। নেক্সট ওৱান ইজ মেগাডালেনা ৰিভাৰ ইজ অলছ' ফ্ল'জ থ্ৰু কলম্বিয়া। এণ্ড আনাডাৰ ব্ৰাজিলৰ এখন মেইন ৰিভাৰ যিখন আমি সকলোৱে জানো, এইখন হৈছে এমেজন ৰিভাৰ, ব্ৰাজিলৰ মাজেৰে গৈছে এমেজন ৰিভাৰৰ কথাটো আমি জানোৱেই। ইট ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ অফ দ্য ৱৰ্ল্ড, 6400 কিলোমিটাৰ, 6400 কিলোমিটাৰ দৈৰ্ঘ্য এমেজন ৰিভাৰ। তাৰপিছত নেক্সট ওৱান ইজ পাৰানা ৰিভাৰ ব্ৰাজিলৰ মাজেৰে আহি এইপিনে আৰ্জেণ্টিনাৰ উৰুগুৱে হৈ এইফালে ওলাইছে। ইয়াতে আছে এখন অ'চেন। আমি জানো যে চাউথ আমেৰিকা এখন দুইফালৰ পৰা অ'চেনে আগুৰি আছে। এইফালে আছে এখন অ'চেন, এইখন হৈছে পেচিফিক অ'চেন আৰু এইখন হৈছে আটলাণ্টিক অ'চেন। এই পাৰানা ৰিভাৰখন আহি আটলাণ্টিক অ'চেনত পৰিছে, এইফালে আছে পেচিফিক অ'চেন। ঠিক আছে। নেক্সট ওৱান ইজ লেক কি আছে চাউথ আমেৰিকাৰ? টিটিকাকা লেকৰ বিষয়ে আমি সকলোৱে জানো। টিটিকাকা লেক আছে ইয়াতে, পেৰু আৰু বলিভিয়া দুইখন কাণ্ট্ৰিৰ মাজত আছে টিটিকাকা লেক টিটিকাকা আছে। এইটো হৈছে লেক টিটিকাকা হৈছে ৱৰ্ল্ডৰ হায়েষ্ট নেভিগেবল লেক, অলছ' ইট ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক অফ চাউথ আমেৰিকা। নেক্সট ওৱান মাৰাকাইবো লেক আছে ভেনিজুৱেলাত, মাৰাকাইবো লেক ইয়াত আছে ভেনিজুৱেলাৰ ইয়াতে আছে মাৰাকাইবো লেক। নেক্সট আমি যদি ডিজাৰ্ট চাওঁ, ইয়াত আছে পেণ্টাগনিয়া ডিজাৰ্ট আছে আৰ্জেণ্টিনাত, ইয়াতে আছে এইখিনি জেগাতে আছে পেণ্টাগনিয়া ডিজাৰ্ট। আকৌ আছে আটাকামা ডিজাৰ্ট, ইট ইজ দ্য ড্ৰাইষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড, চিলেত আছে। আটাকামা ডিজাৰ্ট ক'ত আছে? চিলেত, এইখিনি অংশতে আছে আটাকামা ডিজাৰ্ট চিলে। ডিজাৰ্ট অফ বলিভিয়া আছে, সেইখিনি আছে ক'ত? বলিভিয়াত। ইয়াত ডিজাৰ্ট অফ বলিভিয়া আছে, ইয়াতে বলিভিয়াত পৰে। নেক্সট ওৱান ইজ এটা মেইন, মই হিলছৰ কথা আপোনালোকক কোৱাই নাই, যিটো হৈছে এইফালে আছে, কি আছে সকলোৱে জানো আমি? এণ্ডিছ পৰ্বতমালা মুঠতে আপোনালোকৰ এইফালে চিলেৰ পৰা হৈ টোটেল 7খন কাণ্ট্ৰিৰ মাজে পাৰ হৈ গৈছে। আপোনাৰ এইফালে চিলে হৈ পেৰু বলিভিয়াৰ মাজেৰেও গৈছেহি, চিলে পেৰু বলিভিয়া কলম্বিয়া ইকুৱেডৰৰ মাজেৰেও গৈছে, কলম্বিয়া ভেনিজুৱেলা আৰু আৰ্জেণ্টিনা। এণ্ডিছ পৰ্বতমালা হৈছে কি? লংগেষ্ট কণ্টিনেণ্টেল মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড। এইটো মানে গোটেই ৱৰ্ল্ডৰ চবতকৈ দীঘলীয়া এটা মাউণ্টেইন ৰেঞ্জ। আৰু ইয়াৰে হায়েষ্ট পিক হৈছে কি? একনকাগুৱা ইজ দ্য হায়েষ্ট পিক অফ চাউথ আমেৰিকা। একনকাগুৱা আছে আৰ্জেণ্টিনাত। এতিয়া নেক্সট যদি আমি চাওঁ, ইয়াতে কি আছে? লেণ্ডলক কাণ্ট্ৰিজ। এতিয়া চাউথ আমেৰিকাত আমাৰ লেণ্ডলক কাণ্ট্ৰিজ কি আছে? লেণ্ডলক কাণ্ট্ৰিজ কি হয় আপোনালোকেতো জানেই, এনেকুৱাবিলাক কাণ্ট্ৰি যাক চাৰিওফালৰ পৰা মানে কাণ্ট্ৰি যে আগুৰি আছে, কোনো ইয়াতে ৱাটাৰ বডিজ নাথাকে, চাৰিওফালে কাণ্ট্ৰিয়ে আগুৰি থাকে, এনেকুৱা কাণ্ট্ৰি ইয়াতে কোনখন হ'ব? এতিয়া বলিভিয়া অলছ' পাৰাগুৱে, দুইখনেই হৈছে লেণ্ডলক কাণ্ট্ৰি অফ চাউথ আমেৰিকা। আৰু মই যিমানখিনি পাৰোঁ কৈছোঁ, ইয়াতে যদি কিবা ইম্পৰ্টেণ্ট কিবা থাকিছে আপোনালোকে মোক নিশ্চয় জনাব বুলি আশা ৰাখিছোঁ, কাৰণ মই জানো আপোনালোকৰ প্ৰিপেৰেশ্যন মোতকৈ বহুত বেছি ভাল হৈছে, কাৰণ এজ এ হাউচৱাইফৰ মাডাৰ মই পঢ়িবলৈ ইমান এটা সময় নাপাওঁ। যিখিনি সময় পাওঁ সেইখিনি মই যিমান পাৰোঁ ৰিভিজন কৰিবলৈ চেষ্টা কৰি আছোঁ, তথাপিতো সময় একেবাৰে বহুত কম পোৱা যায়। গতিকে কিবা যদি ইম্পৰ্টেণ্ট পইণ্টছ থাকিছে আপোনালোকে মোক নিশ্চয় কমেণ্টত জনাব। নেক্সট মই কি কৈ আছিলোঁ? এঞ্জেল ফল আছে ইয়াতে, ৱৰ্ল্ডৰ হায়েষ্ট ৱাটাৰফল। এইটো হৈছে এটা বিৰাট ইম্পৰ্টেণ্ট হয়। এঞ্জেল ফল আছে ভেনিজুৱেলাত, আপোনাৰ ইয়াতে ভেনিজুৱেলাত আছে এঞ্জেল ফল, ৱৰ্ল্ডৰ হায়েষ্ট ৱাটাৰফল। ইয়াৰ উপৰিও যিখন আছে ইয়াতে এমেজন ৰেইন ফৰেষ্ট, আমি সকলোৱে জানো এমেজন ৰেইন ফৰেষ্ট আছে ব্ৰাজিলত। এমেজন ৰিভাৰ গৈছে ব্ৰাজিলৰ মাজেৰে, ইয়াতে আছে এমেজন ৰেইন ফৰেষ্ট, যিটোৱে কি কৰে 40% অফ দ্য ৰেইন ফৰেষ্ট চাউথ আমেৰিকাৰ 40% এই ৰেইন ফৰেষ্টখনেই আগুৰি আছে, এমেজন ৰেইন ফৰেষ্টে আগুৰি আছে। ইয়াৰ উপৰি আৰু কি আছে? আমি জানোৱে কফি প্ৰডাকশ্যনৰ কাৰণে ব্ৰাজিল 1 নম্বৰত আছে।
তাৰ উপৰিও আপুনি মেজৰ অইল প্ৰডিউচিং কাণ্ট্ৰিজ হৈছে ভেনিজুৱেলা, চাউথ আমেৰিকা। ইয়াৰ উপৰি লাৰ্জেষ্ট চয়াবিন এক্সপৰ্টাৰ হয় ব্ৰাজিল। ৱাইন প্ৰডাকশ্যনৰ কাৰণে আৰ্জেণ্টিনাক জনা যায়। ঠিক সেইদৰে লিথিয়াম ট্ৰায়েংগল আছে বলিভিয়াত। মেজৰলি বলিভিয়া বুলি কোৱা হয় যদিও এইটো ABC ট্ৰায়েংগল বুলি আপোনালোকে ক'ব পাৰে। ইয়াতে A ফৰ মানে আৰ্জেণ্টিনা, B ফৰ বলিভিয়া, C ফৰ চিলে। ABC ট্ৰায়েংগল, যিটো লিথিয়াম ট্ৰায়েংগল কোৱা হয়, সেইটো হৈছে বলিভিয়া। আৰু কি আছে আপোনালোকে মোক নিশ্চয় জনাব। ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ, বা এখন গোটেইখন খেলিমেলি হৈ গৈছে, আপুনি বেছিকৈ কৈ থাকিলে বুজিবলৈ দিগদাৰ হয়। মই ৰিভিজন কৰি আচলতে এনেকৈ পঢ়ি ভাল পাওঁ, যেনেকৈ মই কাৰোবাক পঢ়াই আছোঁ সেইটো মেথডত মই ৰিভিজন কৰি ভাল পাওঁ। সেইকাৰণে বস্তুটো ৰেকৰ্ড কৰিলোঁ, আপোনালোকে চাই নিশ্চয় ভাল উপকৃত হৈছে বুলি মই ভাবিছোঁ। আজিলৈ ইমানেই। থেংক ইউ।